তোমালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। আজি কেৰিয়াৰ টক্স আমাৰ যোনটো সিৰিজ আছিলে তাৰ এটা নতুন এটা এপিসোড হয় আৰু আজিৰ ভিডিঅ'টোত মই তোমালোকক ইউপিএসসিৰ বিষয়ে ডিসকাস কৰিম। ইউপিএসসিৰ বিষয়ে দুটামান ইম্পৰ্টেন্ট কথা কম, কেনেকুৱা ধৰণৰ তাৰ সিলেবাস বা কেনেকুৱা ধৰণৰ পৰীক্ষা হয়, কাৰণ বহুতে এইটো ভিডিঅ' বনাবলৈ ৰিকুৱেষ্ট কৰি আছিল। সো ভিডিঅ'টো যিমান পাৰি তোমালোকে শেয়াৰ কৰা যাতে ইনফৰমেশনটো বেলেগৰ পাই যায়। গতিকে আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছো। সো ইউপিএসসি এক্সামৰ তোমালোকৰ ফাৰ্স্ট জানিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, মানে তোমালোকে কি পাস কৰিলে দিব পাৰা এক্সামটো। সো ইউপিএসসি এক্সাম দিবৰ বাবে তোমালোকৰ বেচেলৰ ডিগ্ৰী থাকিব লাগিব, মানে গ্ৰেজুৱেচন হ'ব লাগিব। তাৰ মানে তোমালোকে বিএ হলেও দিব পাৰিবা, বিএসসি পাস কৰা হলেও দিব পাৰিবা, বিকম পাস কৰা হলেও দিব পাৰিবা, বা বিটেক মানে ইঞ্জিনিয়াৰ হলেও দিব পাৰিবা, বা ডক্টৰ পাস কৰিলেও দিব পাৰিবা। তোমালোকে যিয়ে পাস নকৰা খালি গ্ৰেজুৱেচনটো থাকিলে ইউপিএসসি এক্সামটো দিব পাৰিবা। জানিব লাগিব যে এই এক্সামটোত কেনেকুৱা ধৰণৰ পৰীক্ষা হয়। তাৰ ইয়াত তিনটা পৰীক্ষা হয়, প্ৰিলিমছ, মেইনছ আৰু ইন্টাৰভিউ। মানে ফাৰ্স্টতে এটা প্ৰিলিমছ পৰীক্ষা হ'ব, প্ৰিলিমিনাৰী বুলি কয়। হেতুত জাস্ট তোমালোকে পাস কৰিলে হ'ল, তাৰ নম্বৰটো কতো নাচাই, তাত কতো এড নহয় নম্বৰটো। মানে 100 নম্বৰ পৰীক্ষা হয়, তাৰ ভিতৰত 33% মানে 33 নম্বৰ পালেই হ'ল, পাস কৰি যাবা। তাৰ পিছতে সেই প্ৰিলিমছটো পাস কৰাৰ পিছত মেইনছ বুলি এটা পৰীক্ষা হ'ব। হেতু তোমালোকৰ 1700 কিমান নম্বৰ আহে মই ডিটেইলছত কৈ আছো। সেই মেইনছৰ নম্বৰটো যোগ হ'ব তোমালোকৰ। তাৰ পিছত মেইনছটো পাস কৰাৰ পিছত ইন্টাৰভিউ হ'ব, মানে মুখামুখিকে হ'ব ভাইভা। হেতু নম্বৰ যোগ হ'ব, হেতুটো 275 নে কিবা এটা আছে, মই চাই পেলাই কৈ আছো। সো তোমালোকক মেইনছ আৰু ইন্টাৰভিউ এই দুইটা নম্বৰখিনি যোগ কৰি ফাইনেল মেৰিট লিষ্টটো বনোৱা হয়। গতিকে তোমালোকে মেইনছ আৰু ইন্টাৰভিউ এই দুটা ভাল কৰিলে হ'ল। প্ৰিলিমছটো জাস্ট পাস কৰিব লাগে মানে, কিন্তু পাস কৰাটো বহুত টান হয়। এটা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে বা কি সিলেবাস হয় হেতু বিষয়ে আমি ফাৰ্স্ট জানি ল'ব লাগিব। সো মই উলিয়াই লৈছো, ইয়াতে কৈ আছো ধুনীয়াকে। সো তোমালোকৰ ফাৰ্স্ট প্ৰিলিমছ এক্সামটো হ'ব। প্ৰিলিমছ এক্সামত তোমালোকৰ দুখন পেপাৰ থাকিব, 100 নম্বৰ দুখন পেপাৰ থাকিব, মানে টোটাল 200 নম্বৰ থাকিব। 100 নম্বৰকে দুখন। এখন হ'ব জেনেৰেল ষ্টাডিজ পেপাৰ 1 বুলি কয়, মানে জিএছ পেপাৰ 1, এখন হ'ব জিএছ পেপাৰ 2। ঠিক আছে, এতিয়া জিএছ পেপাৰ 1 সেইখনত কি আহে, মানে যোনখন ফাৰ্স্ট প্ৰিলিমছৰ যোনখন ফাৰ্স্ট পেপাৰ সেইখনত কি আহে, সেইখনত তোমালোকৰ আহিব কাৰেণ্ট ইভেন্টছ, মানে কাৰেণ্ট এফেয়াৰ্ছ বিলাক আহিব, এতিয়া যিবিলাক চলি আছে জিকে সেইবিলাক আহিব। তাৰ লগতে হিষ্ট্ৰী আহিব ইণ্ডিয়াৰ, তাৰপিছতে ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ জিঅ'গ্ৰাফি বিষয় আহিব, হিষ্ট্ৰী জিঅ'গ্ৰাফি। তাৰপিছতে পলিটিকেল সায়েন্সৰ কথা আহিব, তাৰপিছতে ইকনমিক্সৰ কথা আহিব, তাৰপিছতে সায়েন্সৰ কথা আহিব, সব আহিব। মানে জিএছ পেপাৰ 1 যোনখন তাত 100 নম্বৰৰ সব বস্তুৱে সোমাব, কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী, পলিটিকেল সায়েন্স, জিঅ'গ্ৰাফি, সায়েন্স, এই গোটেইখিনি মিলাই 100 নম্বৰ আহিব। আৰু হেতু জাস্ট পাস কৰিলেই হ'ল, মানে এমসিকিউ টাইপ কুৱেশ্যন হয় আৰু হেতু অপচনেল কুৱেশ্যন, আৰু তাত জাস্ট পাস কৰিলেই হ'ল, মানে 100ৰ ভিতৰত 33 পালেই হ'ল। তেতিয়াহে নেক্সট ৰাউণ্ডত যাব পাৰিবা মেইনছত। এটো হৈ গ'ল প্ৰিলিমছৰ পেপাৰ 1। প্ৰিলিমছত আৰু এখন পেপাৰ আছে, পেপাৰ নম্বৰ 2। সেই পেপাৰ নম্বৰ 2 খন CSAT পেপাৰ বুলি কয়, CSAT। তাত মানে কি আহে, তাতো 100 নম্বৰ, তাতো 33 পালে পাস। তাত কি আহে, ইংলিছৰ ৰিডিং কম্প্ৰেহেনশন বিলাক আহে, ইংলিছৰ বিলাক আহে, গ্ৰামাৰ বিলাক আহে ইংলিছৰ, তাৰপিছতে ৰিজনিং আহে, মানে পাজল বিলাক আহে, তাৰপিছতে মেথছ আহে। মেথছ কিমানলৈকে আহে জানানে, আপ টু ক্লাছ 10 লেভেল, মানে ক্লাছ 10লৈকে যিমানবিলাক মেথছ পঢ়িছে সেইবিলাক আহে। এখন হ'ল প্ৰিলিমছৰ সেকেন্ড পেপাৰ, কি ক'লো CSAT পেপাৰ নম্বৰ মানে 2 খন। ইয়াতো 100 মাৰ্কছৰ আহে আৰু ইয়াৰ ভিতৰত 33 পালে পাস। এই প্ৰিলিমছখিনি পাস কৰাৰ পিছতে তোমালোকে মেইনছ পৰীক্ষাটো দিব পাৰিবা। এই মেইনছ পৰীক্ষাত টোটাল কিমান মাৰ্কছৰ আহে জানানে, মেইনছত তোমালোকৰ 1750 নম্বৰ আহে, 1750, 1750। এই 1750 নম্বৰত কেইখন পেপাৰ থাকে, 9খন পেপাৰ থাকে। 9খন পেপাৰৰ ভিতৰত 7খনৰ নম্বৰটো যোগ হয়, 7খনৰ নম্বৰটো যোগ হয়, আৰু 9খনৰ ভিতৰত আৰু বাকি যোন দুখন থাকিব সেই দুখন জাস্ট কোৱালিফাইং ইন নেচাৰ, মানে তাত জাস্ট পাস কৰিলে হ'ল। সো এটা গম পালা মেইনছত 9খন পেপাৰ আহে, তাৰ ভিতৰতে তোমালোকৰ 7খনত নম্বৰটো যোগ হ'ব আৰু দুখনত জাস্ট পাস কৰিলে হ'ল। টোটেল 1750 মাৰ্কছ, মানে 1750 নম্বৰ। এতিয়া আমি এখনকে পেপাৰৰ কথা কৈ যাম যে কি আহে তাত। মানে তোমালোকৰ মেইনছত প্ৰথম আমি 9খন পেপাৰ যে আছে, সেই 9খন পেপাৰ কিনো আছে তাত সেইখিনি কৈ যাম। পেপাৰ নম্বৰ 1 সেইখন হয় এছে আহে, টোটেল 250 নম্বৰ, 250 মাৰ্কছৰ পেপাৰ নম্বৰ 1 খন। সেই এছেখনত কি আহে জানানে, কাৰেণ্ট ইভেন্টছৰ ওপৰত আহে। ধৰা এতিয়া কিবা নতুন ৰিসেন্ট টপিক হৈ আছে, যেনেকৈ নেশ্যনেল এডুকেশ্যন পলিচি, সেইবিলাকৰ ওপৰত এছে লিখিব আহে, আৰু টোটেল 250 নম্বৰ আহে ফাৰ্স্ট পেপাৰখন।
সেকেন্ড পেপাৰখন হ'ল 250 মাৰ্কছৰ আকৌ সেই সেকেন্ড পেপাৰখনত কি আহে জানানে ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড এণ্ড ছ'চাইটি মানে সেকেন্ড পেপাৰখনতো 250 নম্বৰ এইবিলাক সব লিখিব আহিব মেইনছত অকল লিখা আহে MCQ নাহে সো সেকেন্ড পেপাৰখনত কি আহে ইণ্ডিয়ান হেৰিটেজ এণ্ড কালচাৰ হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফি অফ দ্য ৱৰ্ল্ড এইকেইটা বস্তু আহে তাৰপিছতে থাৰ্ড পেপাৰখনত কি আহে এখন থাৰ্ড পেপাৰখনতো 250 নম্বৰ আৰু ইয়াত কি আহে জানানে গভৰ্নেন্স কনষ্টিটিউশ্যন পলিটি ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন মানে পলিটিকেল সায়েন্সৰ বস্তুবোৰ আহে থাৰ্ড পেপাৰখনত 250 মাৰ্কছৰ তাৰপিছতে 4 নম্বৰ পেপাৰখনতো 250 মাৰ্কছৰ আৰু ইয়াত কি আহে জানানে কৈ দিছোঁ টেকন'লজি ইকনমিক ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট মানে ইকনমিক্সৰ কথা আহিব টেকন'লজিৰ কথা আহিব আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এইখিনি বস্তু আহে 4 নম্বৰ পেপাৰখনত 250 মাৰ্কছ তাৰপিছতে 5 নম্বৰ পেপাৰখন সেম 250 মাৰ্কছ ইয়াত কি আহে জানানে 5 নম্বৰ পেপাৰখনত আহিব তোমালোকৰ ইন্টিগ্ৰিটি প্ৰবিটি ইন পাব্লিক লাইফ এণ্ড প্ৰব্লেম সলভিং এপ্ৰ'চ এইবিলাক বস্তু আহে এইবিলাক মানে সিলেবাছৰ ভিতৰে হয় এখনো পেপাৰ নম্বৰ 5 ইয়াত এইখিনি আহে ইথিক্স আহে ইন্টিগ্ৰিটি এপ্টিটিউড এইকেইটা বস্তু আহে হৈ গ'ল তাৰপিছতে আমি যাম পেপাৰ নম্বৰ 6 আৰু পেপাৰ নম্বৰ 7 6 নম্বৰ আৰু 7 নম্বৰ পেপাৰ দুইখনতে 250 মাৰ্কছ আহিব এই দুখন পেপাৰ কি জানেনে অপচনেল বুলি কয় অপচনেল সাবজেক্ট মানে দুখন পেপাৰ তোমালোকে অপচনেল ল'ব পাৰিবা 6 নম্বৰ আৰু 7 নম্বৰ পেপাৰখন তোমালোকে নিজৰ ইচ্ছামতে সাবজেক্ট ল'ব পাৰিবা যেনেকৈ তোমালোকে ইলেক্টিভ সাবজেক্ট লৈছিলা ক্লাছ 10ত তেনেকুৱা এটা এই অপচনেল সাবজেক্ট কি ল'ব পাৰি মানে 6 নম্বৰ আৰু 7 নম্বৰ পেপাৰ দুইখনে অপচনেল ল'ব পাৰি 250 ইয়াত কি অপচনেল ল'ব পাৰি হেতু কৈ দিছো হিষ্ট্ৰী জিঅ'গ্ৰাফি মানে যোনখিনি তোমালোকে জানা সেইখিনি কৈ দিছো অপচনেলৰ লিষ্ট বহুত দীঘল আছে জাস্ট মানে যিখিনি তোমালোকে শিকি আছে সেইখিনি কৈছো হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক্স ছ'চিয়লজি ফিল'চফি সাইক'লজি পলিটিকেল সায়েন্স এগ্ৰিকালচাৰ তাৰপিছতে বটানী কেমেষ্ট্ৰি চিভিল ইঞ্জিনিয়াৰিং কমাৰ্চ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তাৰপিছতে ল ল'ব পাৰি বা মেথমেটিক্স ল'ব পাৰি মেকানিকেল ইঞ্জিনিয়াৰিং ল'ব পাৰি মেডিকেল সায়েন্স ফিজিক্স ল'ব পাৰি ষ্টেটিষ্টিক ল'ব পাৰি জুলজি ল'ব পাৰি এইখিনিৰ উপৰিও তোমালোকে অসমীয়াও ল'ব পাৰা তোমালোকৰ অপচনেল সাবজেক্ট অসমীয়া ইংলিছ এইবিলাক ল'ব পাৰি হৈ গ'ল এইখিনি অপচনেল সাবজেক্টৰ লিষ্ট ইয়াৰ পৰা তোমালোকে যিকোনো দুটা সাবজেক্ট চুজ কৰিব লাগিব ফৰ পেপাৰ 6 এণ্ড পেপাৰ 7 250 মাৰ্কছৰ আহিব হৈ গ'ল ইয়াৰ পিছত 7খন পেপাৰ হ'ল মই কৈছিলোঁ 9খন আৰু দুখন থাকিব সেই দুখনত জাষ্ট পাছ কৰিলেই হ'ল কোৱালিফাইং ইন নেচাৰ সেই দুখন পেপাৰ কি জানানে 8 নম্বৰ পেপাৰখন হ'ব লেংগুৱেজ মানে তোমালোকে লেংগুৱেজ ল'ব লাগিব মানে ৰিজনেল লেংগুৱেজ ধৰা অসমীয়া হিন্দী হেনেকুৱা ল'ব লাগিব হৈ গ'ল তাৰপিছতে 9 নম্বৰ পেপাৰ যোনখন সেইখন ইংলিছৰ আহিব 9 নম্বৰ পেপাৰখন ইংলিছ অকল ইংলিছ ল'ব পাৰিবি তাত সো সেইখনো মানে কোৱালিফাইং কৰিলে হ'ল সো 8 নম্বৰ আৰু 9 নম্বৰ যোন দুখন পেপাৰ আছে সেই দুখনত 300 নম্বৰ আহে টোটেল 300 and 300 আৰু 8 আৰু 9 নম্বৰ পেপাৰখনত লেংগুৱেজ হয় তাত জাষ্ট পাছ কৰিলে হ'ল সো তোমালোকে ষ্ট্ৰাকচাৰটো গম পালা তাৰপিছত তোমালোকে মেইনছ পাছ কৰাৰ পিছত ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউত টোটেল 275 মাৰ্কছ থাকে আৰু তোমালোকে যেনেকুৱা ইণ্টাৰভিউ দিয়া তাৰ ওপৰত মাৰ্কছটো এড হয় ফাইনেল মেৰিট লিষ্টটো মেইনছ আৰু ইণ্টাৰভিউ মাৰ্কছ প্লাছ কৰি আহিব এতিয়া এটা কোৱেশ্চন বহুতৰ থাকে যে মই UPSC দিব বিচাৰোঁ মই এতিয়া আৰ্টছ লওঁ নে সায়েন্স লওঁ নে কমাৰ্চ লওঁ ক্লাছ 10ত পঢ়াসকলৰ বাবে এইবাৰ যোনে SSLC দিছে সিহঁতক মই এটাই সাজেষ্ট কৰিম তোমালোকে এতিয়া আৰ্টছ লৈ লোৱা কাৰণ তেতিয়া তোমালোকে সেইখিনি সাবজেক্ট বহুতখিনি পঢ়িয়ে যাবা সো তোমালোকৰ কাৰণে সহজ হ'ব যদি UPSC তে যাব মন আছে তেনেহ'লে আৰ্টছ লোৱাই ভাল সেই বুলি এটো নহয় যে সায়েন্স লোৱাবোৰে নোৱাৰে বা ইঞ্জিনিয়াৰিংবোৰে নোৱাৰে কাৰণ ইঞ্জিনিয়াৰিঙো বহুত সিভিল সাৰ্ভিসতে আছে সো গতিকে যদি এডভান্টেজ লাগে তেনেহ'লে এতিয়াৰ পৰা আৰ্টছ লোৱাটো বেছি ভাল হয়